हेलो फ्रेंड्स केनेকুৱা খবৰ আজি মই আপোনালোকৰ আগত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে সামাৰ স্কিন কেয়াৰৰ ওপৰত ভিডিঅ'টো হেকলকে চাবলৈ নাপাহৰিব কাৰণ মই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ আমাৰ গৰম দিনত কেনেদৰে স্কিন কেয়াৰ কৰিব লাগে তাৰ বিষয়ে কৈছোঁ তেতিয়াহ'লে আৰু বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ So skin care first step to is cleansing. তেতিয়াহ'লে ক্লিনজিঙত মই নেমু টেঙা এটুকুৰা লৈ লৈছোঁ আৰু নেমু টেঙা টুকুৰা দি মই ক্লিন কৰিম। এই ষ্টেপটো বহুত ইম্পৰ্টেণ্ট হয় লাগিলে ক্লিনজিং নেমু টেঙা হওক বা যিকোনো ফেচ ৱাছ হওক ইউজ কৰি আমি ফেচটো প্ৰথমতে ক্লিন কৰি ল'ব লাগিব। আৰু এইখিনিতে মই এটা কথা কৈ দিওঁ যদি কোনোবাই থ্ৰেডিং কৰি আহিছে মানে থ্ৰেডিং কৰি অহা মানে বেছি দিন হোৱা নাই এদিন হৈছে বা আজি থ্ৰেডিং কৰিছে বা কোনোবাই যদি ফেচিয়েল হেয়াৰ ৰিমুভ কৰি আহিছে তেতিয়াহ'লে প্লিজ নেমু টেঙা ইউজ নকৰিব পুৰা মানে জ্বলিব আৰু তেতিয়া স্কিন কেয়াৰৰ বাকীকেইটা ষ্টেপলৈ আগবঢ়াৰ আগতে আমি জানি লোৱাটো ভাল হ'ব যে আমি ক্লিনজিং কিয় কৰিব লাগে ক্লিনজিং নকৰাকৈনো আমি কিয় বাকীকেইটা ষ্টেপলৈ আগবাঢ়িব নোৱাৰোঁ তো ক্লিনজিংটো এটা স্কিন কেয়াৰৰ মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় কিয় কাৰণ আমি দিনটো অফিচলৈ যাওঁ কোনোবা স্কুললৈ যায় কোনোবা কলেজলৈ যায় তেতিয়া কি হয় আমাৰ স্কিনত বিভিন্ন ধৰণৰ ধূলি মাকতিৰ পৰা আদি কৰি তেলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বেক্টেৰিয়া জমা হৈ যায় আৰু সেইখিনি যদি আমি ক্লিন নকৰাকৈ বাকীকেইটা ষ্টেপলৈ আগবাঢ়িবলৈ খোজোঁ তেতিয়াহ'লে আমাৰ স্কিন কেয়াৰ কৰা নকৰা একেটাই হ'ব সেইটো কাৰণে আমাৰ কাৰণে ক্লিনজিংটো মষ্ট ইম্পৰ্টেণ্ট হয় মই ইয়াত নেমু টেঙা ইউজ কৰিছোঁ কিন্তু আপোনালোকে নেমু টেঙা ইউজ নকৰোঁ বুলি ভাবিছে যদি বেলেগ ফেচ ৱাছ নিজৰ পচন্দৰ ইউজ কৰি নিজৰ ফেচটো ক্লিন কৰি ল'লেই হ'ল তাৰপিছত আমি বাকীকেইটা ষ্টেপলৈ আগবাঢ়িব পাৰোঁ তাৰপিছত ছেকেণ্ড ষ্টেপটো হৈছে এনেকুৱা এখন টাৱেল বা কিবা এখন লৈ পেলাই আমি গৰম পানীত তিয়াই এখন পুৰা একদম উতলা গৰম পানী নহয় অলপমান গৰম হ'ব লাগিব তাৰপিছতে আমি মুখত এনেকৈ দি ষ্টিম ল'ব লাগিব যাতে আমাৰ যিবোৰ ব্লক হৈ গৈছে প'ৰ্ছবোৰ সেইবোৰ খোল খাই যায় যদি আপোনালোকৰ ওচৰত ষ্টিমাৰ এভেইলেবল আছে তেতিয়াহ'লে আপোনালোকে ষ্টিমাৰ ইউজ কৰিব পাৰে মোৰ ওচৰত বৰ্তমান ষ্টিমাৰ এভেইলেবল নাই তেতিয়াহ'লে মই এনেকৈ কৰিছোঁ তাৰপিছতে নেক্সট ষ্টেপটো হৈছে স্ক্ৰাবৰ কাৰণে মই চেনি অলপমান পিচি লৈছোঁ তাৰপিছতে চেনিখিনি মই এনেকৈ স্ক্ৰাব কৰিম যিবোৰ জেগাত ব্লেক হেডছ বা হোৱাইট হেডছৰ প্ৰব্লেম হৈছে সেইবোৰ জেগাত আমি বেছিকৈ অলপ স্ক্ৰাব কৰিম এতিয়া ক্লিনজিঙৰ পাছৰ ষ্টেপটো হৈছে স্ক্ৰাব কিন্তু স্ক্ৰাব কৰাৰ আগতে আমি ষ্টিম লৈ ল'ব লাগিব ষ্টিম মানে আমি গৰম পানীৰ ভাপ লৈ ল'ব লাগিব গৰম পানীৰ ভাপ আমি কিয় ল'ব লাগে যেনেদৰে পাতত সৰু সৰু কিছুমান ৰন্ধ্ৰ থাকে মানে ফুটা থাকে ঠিক তেনেদৰে আমাৰ স্কিনতো বহুত সৰু সৰু কিছুমান ৰন্ধ্ৰ থাকে গোটেই স্কিনতে আমাৰ সৰু সৰু ৰন্ধ্ৰ আছে যিবোৰ নেকি আমি খালী চকুৰে দেখি নাপাওঁ কিন্তু সেই সৰু সৰু ৰন্ধ্ৰবোৰত সেই সৰু সৰু ফুটাবোৰত কি হয় ধূলি মাকতিবোৰ জমা হৈ যায় আৰু তাৰপিছত কি হয় প'ৰ্ছবোৰ ব্লক হৈ যায় বন্ধ হৈ যায় যিবোৰ আমি ব্লেক হেডছ বা হোৱাইট হেডছ হিচাপে দেখা পাওঁ কিন্তু যদি আমি ষ্টিম লৈ লওঁ তেতিয়া কি হয় আমাৰ সেই ৰন্ধ্ৰবোৰ ফুটাবোৰ প'ৰ্ছবোৰ তাৰমানে অ'পেন হৈ যায় আৰু তাৰপিছতে আমি যদি তাৰপিছত স্ক্ৰাব কৰোঁ সেই ডাৰ্টবোৰ সেই পলিউশ্যনবোৰ ওলাই যায় তো সেইটো কাৰণে আমি স্ক্ৰাব কৰাৰ আগতে ষ্টিম লৈ লোৱাটো উচিত এতিয়া আমাৰ লাষ্ট ষ্টেপটো হৈছে ফেচ মাস্ক মই ফেচ মাস্কৰ কাৰণে লৈছোঁ
বেচন আৰু যিটো পাউডাৰ গাখীৰ হয় তাৰ মানে পেষ্ট কৰি লৈছোঁ, দুটা মিক্স কৰি পানী দি মিলাই লৈছোঁ আৰু এইটো মুখত এতিয়া লগাই অলপমান দেৰিৰ কাৰণে মই ৰাখি দিম। এতিয়া আমাৰ লাষ্ট ষ্টেপটো হৈছে ফেচ মাস্ক। ফেচ মাস্ক কিয় ইম্পৰ্টেণ্ট হয়? কাৰণ ফেচ মাস্ক লগোৱাৰ পিছত আমাৰ স্কিনটো টাইট হৈ যায়, সেইকাৰণে আমি স্ক্ৰাবৰ পিছত ফেচ মাস্ক লগাবই লাগে, এইটো কম্পালচৰি হয়। তাৰপিছত ফেচ মাস্কখিনি লগোৱাৰ পিছত আমি ধুই ল'লোঁ, আৰু ধুই লোৱাৰ পিছত যদি আপোনাৰ ওচৰত এভেইলেবল আছে তেতিয়াহ'লে আমি ঠাণ্ডা পানী যদি আছে তেতিয়াহ'লে আমি ঠাণ্ডা পানী দি নিজৰ মুখখন ধুই ল'ম, আৰু যদি আপোনালোকৰ ওচৰত এভেইলেবল আছে তেতিয়াহ'লে আমি বৰফৰ টুকুৰাই দি নিজৰ ফেচটো বৰফৰ টুকুৰা এটা লৈ পেলানি ৰাব কৰি ল'ম, যাতে চব প'ৰ্ছবোৰ যিবোৰ খুলি গৈছিলে ষ্টিম লোৱাৰ পিছত সেইবোৰ আকৌ বন্ধ হৈ যাওক, যাতে আকৌ তাত ধূলি মাকতি সোমাব নোৱাৰে। কিন্তু মনত ৰাখিব যে এই ষ্টেপটো আমি এবাৰ কৰিলোঁ তাৰপিছত আকৌ গোটেই জীৱনটো নকৰিলেও হ'ব, সেনেকুৱা কোনো কথা নহয়। যেনেদৰে আমি ডেইলি নিজৰ গাটো ধুওঁ, যেনেদৰে আমাৰ মুখখন ধুওঁ, ঠিক তেনেদৰে এইবোৰ ষ্টেপো বহুত ইম্পৰ্টেণ্ট হয়। কিন্তু সপ্তাহত এদিন বা দুদিনহে আমি এই ষ্টেপটো ফ'ল' কৰিব লাগে। কাৰণ কেলৈ স্ক্ৰাব কৰাৰ পিছত কি হয়, আমাৰ স্কিনটো যিহেতু বহুত চেঞ্চিটিভ হয়, সেইটো কাৰণে আমি বাৰে বাৰে স্ক্ৰাব কৰি থাকিবলৈও নালাগে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'বোৰ চাই ভাল লাগিলে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।